আমি ডিজিপি মহোদয়ক আমি সাক্ষাৎ কৰিব আহিছিলোঁ। তেখেতে আপাৰ আছামত আছে আৰু আইজিপি ল এণ্ড অৰ্ডাৰ অখিলেশ সিং ডাঙৰীয়া আছিল। তেখেতে আমাক সাক্ষাৎ দিছে, আমাৰ মেমৰেণ্ডম লৈছে। আমাৰ দাবী এইটোৱেই আছিল যে আপাৰ আছামত লয়াৰ অসমৰ যিসকল শ্ৰমিক আছে, ব্যৱসায়িক আছে, চাকৰি সূত্ৰে তাতে গৈছে, এইসকলক এছাম গুণ্ডা প্ৰবৃত্তি এছাম মানুহে সেইসকল উদ্ভণ্ডালি কৰি সেইসকলক মাৰপিট কৰি আছে, কিছুমানক অপদস্থ কৰি আছে, কাণত ধৰি উঠা বহা কৰাই আছে, ঘৰ মালিকক থ্ৰেট কৰি আছে, ঘৰৰ পৰা ওলাই দিয়ক। এই সব অৰাজকতা ৰাজ্যখনত চলি আছে। সেই বিষয়ে আমি অৱগত কৰিলোঁ যে আপোনালোকে তুৰন্ত কণ্ট্ৰল কৰক, এই সব অৰাজকতা হ'ব নালাগে, আইনৰ শাসন চলিব লাগে। এইটো পেৰেলালি গুণ্ডাৰ চৰকাৰ চলি আছে নেকি অসমত, এই কথাটো স্পষ্ট কৰিব লাগে তেখেতসকলে। কিন্তু আমাক আশ্বস্ত কৰিছে আইজিপি ল এণ্ড অৰ্ডাৰ কে তেখেতে কণ্ট্ৰল কৰিব বুলি কৈছে। অলৰেডি ডিজিপি চাহাবে আপাৰ আছামত গৈছে যোৱাকালি, আৰু আমি যোৱাকালিৰ পৰা কমিউনিকেশ্যনত আছিলোঁ তেখেতসকলৰ লগত। আমি বিচাৰোঁ যে কোনো উদণ্ড যুৱকে বনাফাইড ভাৰতীয় চিটিজেন নিজৰ ৰাজ্যতে কাম বিচাৰি যাব আৰু তাক অপদস্থ কৰিব, এইটো কোনোপধ্যে যাতে নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।